আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আপোনালোকে নিশ্চয় সকলো অৱগত যে যোৱা ৭ তাৰিখত আমাৰ দাৰুল উলুম বেতিগা মাদ্ৰাছাত এটা সৰু সমস্যা হৈছিল, আৰু যিটোৰ সমাধান আলহামদুলিল্লাহ এতিয়া হৈ গৈছে। আৰু যিটোৰ কাৰণে আমাৰ ছাত্ৰবিলাকে এই হুজুৰৰ কথা নুশুনাৰ কাৰণে হুজুৰে ছাত্ৰবিলাকৰ ওপৰত খং কৰি ঘৰত গুচি আহি বহিছিল। আজি ছাত্ৰসকলে তেওঁলোকৰ ভুল বুজি পাইছে, গম পাইছে যে তেওঁলোকে ভুল কৰিছে। সেইকাৰণে আমি ছাত্ৰবিলাক বৰ্তমানৰ ছাত্ৰ কেইগৰাকী আৰু মাদ্ৰাছাৰ সমিতিৰ সম্পাদক 2জন সদস্য আৰু প্ৰাক্তন ছাত্ৰ আমি কেইজন মিলি পেলাই আহি হুজুৰৰ ঘৰত উপস্থিত হৈছোঁ হুজুৰক আমাৰ মাদ্ৰাছাত নিবৰ কাৰণে। আমাৰ হুজুৰৰ নাম হৈছে হজৰত মৌলানা মুফতি সৈয়দ আহমদ ছাহাব। তেখেতে খং কৰি মাদ্ৰাছাৰ পৰা আহিছিল। এতিয়া ছাত্ৰবিলাকে বুজি পাইছে আৰু আমি সকলো মিলি পেলাই আহিছোঁ হুজুৰত, যাতে আমাৰ মাদ্ৰাছাত নি পেলাই আমাৰ মাদ্ৰাছা আৰু দুগুণে উন্নতি কৰিব পাৰোঁ। আলাইকুম। যোৱা ৭ জানুৱাৰীত আমাৰ দাৰুল উলুম মেটেগা মাজত যি অপ্ৰীতিকৰ ঘটনা হৈছিল, তাৰ পিছত আমাৰ মাদ্ৰাছাৰ সুযোগ্য আলিম মুফতি সৈয়দ আহমদ ছাহাবে তেখেতে খঙৰ বমকত নিজকে কণ্ট্ৰল কৰিব নোৱাৰি মনত বেজাৰ লৈ ঘৰলৈ গুচি আহিছিল। তাৰপিছত আমি আমাৰ মাদ্ৰাছাৰ কমিটি বহি তেখেতক নিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু ছাত্ৰসকলে সিহঁতে নিজে নিজৰ ভুল বুজি পাইছে, সেইকাৰণে তেওঁলোকে আহি হুজুৰৰ ওচৰত ক্ষমা বিচাৰিছে আৰু হুজুৰক নিবলৈ আজি আপ্ৰাণ চেষ্টা চলাইছে। হুজুৰ এতিয়া ইনশাল্লাহ হুজুৰ সুখী হ'ব। আমি হুজুৰক অনুৰোধ জনাম, আমাৰ লগতে প্ৰাক্তন ছাত্ৰও আছে, আমাৰ কমিটিৰ মানুহ আমি আহিছোঁ ইয়াত, আৰু ইনশাল্লাহ মই আশা ৰাখিছোঁ হুজুৰে আমাৰ এই আবেদন ৰক্ষা কৰি আমি আমাৰ লগতে তেখেতক এইমাত্ৰ আমি গাড়ী লৈ আহিছোঁ, তেখেতক আমি আমাৰ মাদ্ৰাছালৈ লৈ যাম ইনশাল্লাহ। মধ্যে যি ঘটনা হৈছে আৰু সকলো যিহেতু শান্ত হৈছে, আৰু ইতিমধ্যে কমিটিৰ ফালৰ পৰাও যোৱা বুধবাৰ দিনা ৰাতিখন কমিটিৰ পৰা আহি তেওঁলোকে মোৰ ওচৰত কৈছে যে সকলোৰে এটাই আবদাৰ যে মই আকৌ যাব লাগে। আৰু সেইদিনাখন সভাপতি আৰু ছেক্ৰেটাৰী ছাহাব আৰু কমিটিৰ আৰু কেইজনমান সদস্য আহি আৰু শিক্ষকসকলো আহিছিল বুধবাৰে, আহি মোক কৈ গৈছিল যে ছাত্ৰসকলেও আহিব বিচাৰে মোৰ পৰা, যাতে তেওঁলোকে যিটো কৰিছে তেওঁলোকে ক্ষমা বিচাৰিব আৰু আহিব, তেওঁলোকে কৈ গৈছিল। আৰু মই যি পদত্যাগ যিখন দিছিলোঁ এইটো প্ৰত্যাহাৰ কৰিব লাগে বুলি কৈছিল। যিয়ে হওক, ছাত্ৰটো মইতো সদায়ে জানো ছাত্ৰসকলতো সৰু সৰু সন্তানৰ দৰে তেওঁলোকৰ নিশ্চয় ভুল হ'ব, আৰু এই ভুল ইছলামৰ এটা আদৰ্শ হ'ল, তো আচল আদৰ্শটোই হ'ল ক্ষমা কৰি দিয়া। কোনোবা ভুলটো হ'ব, মানুহ মাত্ৰে ভুল হ'ব, ভুলৰ এটা ক্ষমা কৰি দিয়া, এইটোতো ইছলামৰ আদৰ্শ নীতি। সেই হিচাপে মই যিটো পদত্যাগ কৰিছিলোঁ, মই ইতিমধ্যে আগতো সম্পাদক ছাহাবক কৈছোঁ, মই বাৰু আপোনালোকে যি মোক কৈছে, মইতো ইমান যোগ্য মানুহ নহয় যে মাদ্ৰাছাৰ সভাপতি সম্পাদক আৰু কমিটিৰ মানুহ বাৰ বাৰ মোৰ ঘৰত আহিব, মোৰ লাজো লাগিছে। আৰু আজি ছাত্ৰসকলো মোৰ ঘৰত আহি গৈছে, এতিয়া আৰুতো মোৰ আৰু একো কৰিবলগীয়া নাই। আৰু আল্লাহৰ হুকুম যিটো হৈছে, যাতে ভৱিষ্যতে তেনেকুৱা আৰু নহয়, সেইটোৰ ফালে সকলোৱে চকু ৰাখিব ইনশাআল্লাহ। আৰু মোৰ যিসকল ছাত্ৰ ইয়াতে আহিছে আৰু যিসকল অহা নাই, আজি মই কৈছোঁ এইটো যিটো হৈছে আৰু মই মনত যিটো দুখ পাইছিলোঁ, মই সকলো ছাত্ৰ যিসকল উপস্থিত আজি আহিছে, যিসকল এতিয়া অহা নাই, মই সকলো ছাত্ৰ, মোৰ কোনো ছাত্ৰৰ ওপৰত আজিৰ পৰা মোৰ আৰু অসন্তুষ্টি নাই। মই সকলো ছাত্ৰৰ ওপৰত সন্তুষ্টি দিছোঁ। আল্লাহ এই ছাত্ৰসকলক কামিয়াব কৰক আৰু ডাঙৰ আলিম বনাওক, আৰু তেওঁলোকৰ উদ্দেশ্য লক্ষ্য পূৰণ হওক, মোৰ এয়াই কামনা। মোৰ কোনো ছাত্ৰৰ প্ৰতি মোৰ আৰু কোনো ধৰণৰ খং আৰু নাই। মই একেবাৰে খুচি, মই একেবাৰে আন্তৰিকতাৰে মই সকলো ছাত্ৰক খুচি, আৰু সকলো ছাত্ৰক মই আন্তৰিকতাৰ সহিত দোৱা দিছোঁ। যিসকল আহিছে বা যিসকল এই ঘটনাৰ লগত জড়িত আছে, সকলোকে মই ক্ষমা কৰি দিলোঁ, আৰু আল্লাহে তেওঁলোকক ক্ষমা কৰি দিব। আৰু ভৱিষ্যতে সকলো ছাত্ৰৰ মোৰ এটাই আহ্বান,
মই এটাই কামনা ছাত্ৰৰ পৰা চাওঁ যে তেওঁলোকে বেছি বেছি কৰি পঢ়িব, মেহনত কৰিব, ডাঙৰ মানুহ হোৱাৰ চেষ্টা কৰিব। আসসালামু আলাইকুম। মানে দাৰুল উলুম মেটিগাঁও মাদ্ৰাছাত মানে জানুৱাৰীৰ 7 তাৰিখে মানে যিটো পৰিস্থিতি হৈছে এইটো মানে এতিয়া সংশোধন হৈ গৈছে। এতিয়া মানে গোটেইখিনি ছাত্ৰ আহিছে, মানে যিবিলাকে যি কথাবিলাক কৈছে এতিয়া মানে নিজৰ ভুলটো নিজে বুজি পাইছে। সেইকাৰণে মোৰ উস্তাদৰ ওচৰত আহিছোঁ, আজি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। এতিয়া মানে উস্তাদক মাদ্ৰাছাত লৈ যাবলৈ কাৰণে ইয়াত আহিছোঁ, মানে যিটো হৈছে এইটো সংশোধন হৈ গৈছে।